শীৰ্ষ নেতৃত্বৰ বুজনিও মন গলাব নোৱাৰিলে টিকট বঞ্চিত ক্ষুব্ধ বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ অৱশেষত আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ কৰিলে জয়ন্ত দাসে ঘোষণা কৰিলে দিছপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ ইতিমধ্যে সাজু কৰা হৈছে মনোনয়ন পত্ৰ নতুনকৈ দল খোলাৰ পৰিকল্পনা কৰিছে জয়ন্ত দাসে মনোনয়ন দাখিলৰ পিছতেই নতুন দলৰ কাম-কাজ পূৰ্ণ গতিত চলিব বুলি মন্তব্য কৰিছে প্ৰাক্তন বিজেপি নেতাজনে বিজেপি দলত উপেক্ষিত অসমৰ বিভিন্ন প্ৰান্তৰ নেতাকৰ্মীয়ে তেওঁৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলিও সদৰি কৰিলে জয়ন্ত দাসে এইফালে টিকট বঞ্চিত আন দুই বিজেপিৰ জ্যেষ্ঠ নেতা ক্ৰমে অতুল বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰলৈ মুখ্যমন্ত্ৰী অহাৰ দৰে তেওঁৰ ওচৰলৈ মুখ্যমন্ত্ৰী অহা নাই আৰু অহাৰ কোনো প্ৰয়োজন নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে জয়ন্ত দাসে এইফালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জয়ন্ত দাস পূৰ্বে অগপলৈ যোৱা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত দাসে কি পৰিস্থিতিত মই অগপ দললৈ গৈছিলোঁ সেই কথা দিলীপ শইকীয়াও জানে বুলি উল্লেখ কৰি তেওঁ কয় ঘৰৰ ল'ৰাজনে অলপ দেৰিকৈ ঘৰ সোমালে মাক দেউতাকে বিচাৰি যোৱাৰ নিচিনাকৈ মোক এবাৰ বিচাৰি যাব লাগিছিল কিন্তু দিলীপ শইকীয়াই এবাৰো বিচাৰি নগ'ল বুলি আক্ষেপ প্ৰকাশ কৰিলে জয়ন্ত দাসে আৰু এই মুহূৰ্তত জয়ন্ত কুমাৰ দাসৰ সৈতে আমাৰ সাংবাদিক হিমাংকৰ বৰ্মন আছে আৰু হিমাংকৰ বৰ্মনৰ এক আছুতীয়া সাক্ষাৎকাৰ জয়ন্ত দাসৰ সৈতে আমি আগবঢ়াইছোঁ হয় ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী বতাহ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে প্ৰাৰ্থিত্ব ইতিমধ্যে ঘোষণা হৈছে সকলোবোৰ ৰাজনৈতিক দলৰ সমান্তৰালকৈ যিসমূহ টিকট বঞ্চিত প্ৰাৰ্থী আছিলে সেইসমূহৰ ফালৰ পৰাও কিন্তু নিজ নিজ যি নিৰ্বাচন সেই নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুতি তুংগত কৰি তোলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই আছোঁ দিছপুৰৰ বিজেপিৰ অন্যতম টিকটৰ দাবীদাৰ আছিল জয়ন্ত দাস আৰু জয়ন্ত দাসৰ ঘৰত উপস্থিত আছোঁ জয়ন্ত দাসক যোৱাকালিৰ দিনটোত যি ধৰণে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব প্ৰতিনিধি সম্বিত পাত্ৰ আহিছিলে সম্বিত পাত্ৰ আহি তেওঁক বুজনি দিয়াৰ চেষ্টা কৰিছিলে আৰু সমান্তৰালকৈ আন আন যিসমূহ ৰাজ্যিক নেতৃত্ব তেওঁলোকেও চেষ্টা কৰিছিলে তাৰ পাছত তেওঁৰ আজিৰ দিনটোৰ কি পদক্ষেপ বা ভৱিষ্যত পদক্ষেপ সন্দৰ্ভত তেওঁ কালি আলোচনা কৰি জনাম বুলি কৈছিলে গতিকে এই মুহূৰ্তত মই তেওঁৰ বাসগৃহত আছোঁ আৰু তেওঁৰ বাসগৃহত এতিয়াও তেওঁৰ যিসমূহ সমৰ্থক সেই সমৰ্থকসমূহ এতিয়াও তেওঁ আছে আৰু আমি জানিব পৰা মতে আজিৰ দিনটোৰ ভিতৰত জয়ন্ত কুমাৰ দাসে বিজেপিৰ পৰা যি পদত্যাগ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে বা তেওঁ কৰিছেই বুলি আমি জানিব পাৰিছোঁ দাদা পোনপটীয়াকৈ আপোনালৈ এটাই প্ৰশ্ন যোৱাকালি কেন্দ্ৰীয় নেতৃত্ব আহিছিলে তেওঁলোকে বুজনি দিয়াৰ চেষ্টা কৰিছিলে আজি সেই যি বুজনি সেই বুজনিত পতিয়ন গৈ পেলাই কিবা সিদ্ধান্ত সলনি হ'ল নেকি যি নিৰ্বাচন খেলাৰ সিদ্ধান্ত নহয় তেখেতসকলে মই কালিয়ে গৈছিলোঁ যে যোৱাকালি তেওঁ মোক ৰাষ্ট্ৰীয় নেশ্যনেল হেৰিত মাতিছিল মই বোলো ঠিক আছে মই সৰুৰ পৰাই এইটো লক্ষ্য নাই মই অসমৰ ৰাজনীতিত মই ভাবি আছোঁ আৰু মই দিছপুৰৰ পৰাই বিধায়ক হোৱাৰ কথা চিন্তা কৰি আছোঁ এনেকুৱা নহয় যে মোক আজি এইটো অফাৰ দিলে গুচি গ'লোঁ কালি এইটো অফাৰ কালি ৰাজ্যসভাৰ কথা কৈছিল মানে নাই এনেকুৱা কোৱা নাই আৰু মুঠতে তই আৰু ইয়াত থাকিব নালাগে আৰু ব'ল দিল্লীলৈ ব'ল তাতে তই কি কৰ কৰিবি তেওঁ মই হাতযোৰ কৰি কৈছোঁ যে মোক দিল্লীটো নালাগে কালি নাকচ কৰিছোঁ আৰু মই কৈছোঁ যে মোক শুভাকাংক্ষীৰ লগত আলোচনা কৰোঁ আৰু এটা ঘৰত আহিছে নিজৰ এটা যিহেতু আমি ভদ্ৰ মানুহ ভদ্ৰতাৰো কথাত আছে সেইকাৰণে ভালদৰে চাহ পানী খুৱাই তেখেতসকল গ'ল তাৰপিছত মানে আজি আহিছিল মোৰে ভাল বন্ধু চিনাকি তেওঁ বাৰ্তালৈ আহা বুলি কৈছিল মই তেওঁ কৈছোঁ যে মোক কোনো অফাৰৰ কথা ঘোষণা কৰাৰ আগতে যে মই এটাই মই স্পষ্টভাৱে কওঁ এতিয়াও সময় আছে যিহেতু যোৱাবাৰ এনেকুৱা এটা ঘটনা হৈছিল যে লিষ্টত বেলেগৰ নাম ওলাইছিল পিছত বেলেগ এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এতিয়াও যিহেতু সময় আছে মোক টিকেটটোৱে লাগে আৰু যদি হয় টিকেটটো দিয়ে তেতিয়াহ'লে মোক জনাই দিলে হ'ল তাৰপিছত যিহেতু জনোৱা নাই আৰু মই ৰখি নাথাকোঁ কাৰণ মোৰ নমিনেশ্যনখনত মই ৰিজিগনেশ্যনখন লগত দিব লাগে আৰু যদি মই ৰেজিগনেশ্যনখন লগত নিদিওঁ আৰু সেই যেতিয়া মই স্ক্ৰুটিনি হ'ব তাত যদি মানে অবজেকশ্যন দি দিয়ে যে আমাৰ মেম্বাৰ হয় আৰু সেই মেম্বাৰৰ থকাৰ কাৰণে তেওঁ তেতিয়া মইতো কেঞ্চেল হৈ যাব সেইকাৰণে মই মোৰ চেয়াৰমেনৰ পৰা অলৰেডি যোৱাকালিয়ে দি দিলোঁ চেয়াৰমেনো আছোঁতো মই এতিয়া সেই চেয়াৰমেনৰ পৰা মই যোৱাকালি ৰেজিগনেশ্যন দিছোঁ আৰু আজি মই ইতিমধ্যে পাৰ্টি অফিচত মোৰ মানুহ পঠাই দিছোঁ তেওঁলোকে ৰেজিগনেশ্যন লেটাৰ লৈ গৈছে মই ৰিচিভ কৰি লৈ আহিবৰ কাৰণে দিছোঁ দলীয় প্ৰাথমিক সদস্যত্ব সম্পূৰ্ণ দলৰ যি দায়িত্ব মানে চেয়াৰমেন দলৰ পৰাই যিহেতু চৰকাৰে দিছে দলত থকাৰ বাবে আৰু প্ৰাথমিক সদস্য এক্টিভ যিটো সক্ৰিয় সদস্য গোটেই সদস্যৰ পৰা পদত্যাগ কৰিছোঁ দাদা এই সময়তে এটা কথা আহিছে যে যোৱাকালিৰ দিনটোত আমি দেখিছিলোঁ বা যি ধৰণৰ দিলীপ শইকীয়াৰ যি বক্তব্য আছিল দিলীপ শইকীয়াই এটা কথা কৈছিলে আপুনি 500 একৰ কথা কৈছিলে প্ৰতিদিন টাইমৰ সন্মুখত বিশেষভাৱে 500 একত কি চলে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দিলীপ শইকীয়াই কৈছে যে আপুনি অলপ বেছিকৈ আগ্ৰাসীভাৱে বা বেছি আগ্ৰাসী ধৰণে বা বেছিকৈ ক'লে বুলি কৈছে আপুনি কিন্তু এজিপিলৈ যোৱা বুলিও কালি এটা দিলীপ শইকীয়াই মন্তব্য কৰিছে এই সমগ্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰি চাওক এজিপিলৈ যোৱাটো হয় আমি দলটোত বহুত কষ্ট কৰিছোঁ
বহুত কষ্ট কৰিছোঁ। আজি যে ইলেকশ্যনৰ আগে আগে বাকীবিলাকত য'ত য'ত হৈছে তাত যে ডাঙৰ খাই উঠিছে, তে যেতিয়া মানে যোৱা 10 বছৰ নে 12-14 বছৰ হৈ গ'ল, যেতিয়া আমাৰ অনাকাংক্ষিতভাৱে আমাৰ ইয়ালৈ মানুহ আনিলে আৰু যিজন মানুহৰ মানে সুদীৰ্ঘ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত দেখিছোঁ কোনো কাম নকৰা, কাম হোৱা নাই, তেতিয়া মই তাৰ বিৰোধ কৰিলোঁ, কিন্তু মোক গুৰুত্ব নিদিলে। আৰু তেতিয়া মনৰ দুখত মই AGPত গৈছিলোঁ। সেইখিনি সময়ত কিন্তু কংগ্ৰেছৰ চৰকাৰ আছিল। আৰু মোৰ যদি ক্ষমতাৰ লোভ থাকিলেহেঁতেন মই আৰু সেই AGPত গ'লোঁ হয় নেকি, যিটো পাৰ্টিত কোনো অৱস্থাই নাই। তে তাত গ'লোঁ, যাই মাত্ৰ 6 মাহো নাই, 4 মাহমানতে তাতে মই পদত্যাগ কৰি দিলোঁ। কাৰণ আমাৰ নিমিলে, আমাৰ দলৰ আমাৰ ডিচিপ্লিনৰ লগত তেওঁলোকৰ ডিচিপ্লিন নিমিলে। মোৰে দুখ বুলি কৈ মই পদত্যাগ কৰিছোঁ, তাৰ সম্পূৰ্ণ তথ্য আছে। তাৰপিছত মই আকৌ ভাৰতীয় জনতা পাৰ্টিত 2014 চনতে আকৌ পুনৰ মানে যিটো ৰিজইন যিটোক কয়, এই 2014 চনৰ পৰা এতিয়ালৈকে আকৌ 26 পালে। ছেকেণ্ড ইনিংছতো দেখোন 12 বছৰ হ'ল। তে মোৰ 35 বছৰৰ পৰা যদি 6 মাহ মাইনাছ কৰে, তথাপি 37 বছৰ হ'ল দেখোন। আৰু 2-5 বছৰ নমাই কৰাই দিয়ক, তথাপি 30 বছৰ। তে বাকীবিলাকৰ হৈছে জানো? আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত মই খুব ভাল সম্পৰ্ক, মই এই সম্পৰ্কটো নষ্ট কৰিব নিবিচাৰোঁ। আৰু মই দলৰ বিৰুদ্ধে নহয়, দলটোক ৰক্ষা কৰাৰ কাৰণে মই এই পদক্ষেপ লৈছোঁ। কাৰণ আজি মই ভগৱানে এইটো বিচাৰিছিল চাগে যে তোৰ দিছপুৰত 2জন কংগ্ৰেছী দপদপাই আছে, এজন কংগ্ৰেছৰ পৰা অহা প্ৰাৰ্থিত্বৰ পৰা লৈ আৰু এজন কংগ্ৰেছৰ পৰা যোৱাকালি জাপ মাৰি অহা। কিন্তু 2জন প্ৰাৰ্থিত্বক বেলেগে নোৱাৰিব। ভগৱানে চাগে ভাবিছে তই বেলেগে নোৱাৰিব, অকল তইহে পাৰিবি। আৰু সেইকাৰণে এই ভগৱানে যি কৰে ভালৰ অৰ্থই কৰে। মোৰ ভাল লাগিছে যে মই এই যি নিৰ্বাচনী যুদ্ধত একেলগে 2গৰাকীকৈ মানে কংগ্ৰেছীক মই পৰাভূত কৰিম, পৰাস্ত কৰিম। দাদা এইখিনিতে এটা কথা কওঁ বা আমি সুধিবলৈ বিচাৰিছোঁ, যিহেতু মুখ্যমন্ত্ৰীগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰত গ'ল, সমান্তৰালকৈ যি আন যি অতুল বৰাৰ ঘৰতো যোৱাকালি নিশাৰ ভাগত গৈছিলে, আপোনাৰ ঘৰত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে অহা নাই, বা এই সন্দৰ্ভত কি ক'ব? তেখেতৰ ভবা নাই কিজানি, প্ৰয়োজনবোধ হোৱা নাই। আৰু সভাপতি এটা ষ্টেটমেণ্ট সংবাদ মাধ্যমত দেখিছোঁ যে তেওঁ মোৰ লগত বহুত দেৰি সময় কথা পাতিছে, সভাপতিয়েও কথা পতা নাই। এনেই মই মুখ্যমন্ত্ৰীৰ পৰা সেইটো আশা কেতিয়াও কৰা নাই আৰু নকৰোঁ ভৱিষ্যতেও। কিন্তু অন্ততঃ মই দিলীপ শইকীয়া, যিহেতু মোৰ যুৱ মৰ্চাৰ সতীৰ্থ আছিল, মই দিলীপ শইকীয়াৰ পৰা এটা ফোন এটা অন্ততঃ আশা কৰিছিলোঁ, যে অন্ততঃ যি হ'ল হ'ল, বাদ দিয়ক, সংগ্ৰাম নকৰিব, আছোঁ আমি, আমাৰ লগত থাকক দলত। এনেকুৱা যদি এটা কথা পালোঁ হয়, নিশ্চয় ভাল পালোঁ হয়। কাৰণ মোক মই নামকাৰী মাতো, মোক দাদা বুলি মাতে। মোৰ জাষ্ট নেক্সট যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হৈছিল, আৰু সেইখিনি সময়ত আউটগয়িং প্ৰেচিডেণ্টৰ ৰিকমেণ্ড এটা দৰকাৰ আছিল। বহুতকেইজনৰ মাজত মই দিলীপ শইকীয়াৰ নামটো ৰিকমেণ্ড কৰিছিলোঁ দিল্লীলৈ। মোৰ কাৰণে হোৱা বুলি নকওঁ, কিন্তু ৰিকমেণ্ডেশ্যনটোত মই দিলীপ শইকীয়াৰ নামটো দিছিলোঁ, আৰু দিলীপ শইকীয়াই সেইটো জানে, তেওঁ সেইটো জানে। আৰু সেই সম্পৰ্কত তেওঁ এটা ফোন কল কৰাৰ প্ৰয়োজনীয়তা আছিল, মোৰ আক্ষেপ থাকিল। কিন্তু আৰু এটা কথা, যে দিলীপক মানে নামকাৰী মাতো, এতিয়া মই ক্ষমা কৰিব, যে দিলীপ শইকীয়া ডাঙৰীয়াক এটাই কৈছিলোঁ যে দিলীপ চাবা, তোমাৰ দিনত যদি মই অন্ততঃ টিকেট নাপাওঁ, তোমাৰ কিন্তু বৰ লাজৰ কথা হ'ব। তুমি নাক ওলাব নোৱাৰিবা, তোমাক চবেই প্ৰশ্ন কৰিব, অসমৰ প্ৰত্যেকটো কোণাত য'তে যাবা তাতে প্ৰশ্ন কৰিব। কাৰণ আমি যুৱ মৰ্চাৰ পৰা একেলগে থকা, যে কি হ'ল জয়ন্তদাৰ কি কৰিলে। তো সেইকাৰণে তুমি চাবা বিষয়টো, এই দাদা আছোঁ আপোনাৰ লগত, মই আছোঁ, শেষলৈ যুদ্ধ কৰিম। তো সেইকাৰণে ক'লোঁ যে কংগ্ৰেছীৰ ওচৰত আমাৰ পুৰণা বিজেপি ধৰাশয়ী হৈ গ'ল। এইটো দিলীপৰ ভুল বুলি মই নকওঁ, দিলীপে নোৱাৰিলে, তাৰমানে দিলীপ শইকীয়া ডাঙৰীয়াই নোৱাৰিলে। হয়, হিমাংকৰ বৰ্মন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে সদ্য বিজেপি ত্যাগী জয়ন্ত কুমাৰ দাসৰ প্ৰতিক্ৰিয়া।